নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। অৱশেষত নিউজিলেণ্ডে 1-1 সমতা স্থাপন কৰিবলৈ সক্ষম হ'ল এদিনীয়া সিৰিজটোৰ ক্ষেত্ৰত আৰু আমি যেটো ভাবি আছিলো যে 3-0 হ'ব। নিউজিলেণ্ডে এবাৰ অকমান কম টিম পঠিয়াইছে, বোলিঙৰ ক্ষেত্ৰতো ইমান বৰ আমি দক্ষ বলাৰ হেনৰি নাই আৰু বাকি ফাৰ্গুছনৰ দৰে বলাৰ নাই, বিশেষ বলাৰ নাই। গতিকে এবাৰ সাগে আমাৰ ইণ্ডিয়া 3-0 কৰিব, কিন্তু হেতু আমাৰ ভুল ধাৰণা আছিল। অৱশেষত নিউজিলেণ্ডে সমতা স্থাপন কৰি হেতু কিন্তু দেখুৱাই দিলে। সো আজি কিন্তু বেটিঙৰো ফেলিয়াৰ অলপ আৰু বোলিঙৰো কিন্তু ফেলিয়াৰ বুলি ক'ব লাগিব। বোলিঙত আমি দেখিবলৈ পালোঁ যে উইকেট তেনেকৈ ল'ব নোৱাৰিলে, 50 অভাৰ খেলত আৰু আপুনি ক'ত জিকিব পাৰিব। আৰু সিফালে বেটিঙত অলপ ৰান লাগিছিলে, বিশেষকৈ 300ৰ ওচৰৰ পাজৰ হ'ল, কিন্তু আৰু অলপ ৰান লাগিছিলে, 350 মান লাগিছিলে এইখন পিটছত। গতিকে আমাৰ বেটাৰসকলৰো অলপ ভুল আছে যে KL ৰাহুল আৰু শুভমান গিলৰ বাদে কিন্তু বৰ বিশেষ ৰান নাই। KL ৰাহুলৰ শতক আৰু শুভমান গিলৰ অৰ্ধশতকৰ বাদে শুভমান গিলে বেক টু বেক হাফ সেঞ্চুৰী মাৰিছে আঘাতৰ পাছত ঘূৰি আহি, হেতু বাৰু ভাল কথা। বাকি KL ৰাহুলে কিন্তু আজি বচাই দিলে খেলটো, নৰবা KL ৰাহুলৰ এই ইনিংছটো নেখেলা হলেতো আজি ইমানটো টাৰ্গেটো দিব নোৱাৰিলেহেঁতেন। সো আৰু কেইজনমানৰ অৱদান লাগিছিলে, বিশেষকৈ ৰোহিত আৰু বিৰাট এই দুজনে কোনোবা এজনে যেতিয়া বিশেষ ডাঙৰ ইনিংছ নেখেলে ইণ্ডিয়া প্ৰায়ভাগ সময়তে কিন্তু বিপদত পৰে। বাকিসকলে যেনেকুৱাই নেখেলক ৰোহিত আৰু বিৰাটৰ পৰা মানে কিবা এটা আহিলে ইণ্ডিয়ান টিমটো মানে স্কোৰটো ভাল হয়। কিন্তু আজি নাহিলে, যেহেতু এই দুজনক অকণমান কষ্টাত যেহেতু আউট কৰিলে, অৰ্ধশতক কৰিবলৈ নিদিলে, শতক কৰিবলৈ নিদিলে। গতিকে এইটো অকণমান এফেক্ট পৰিলে বুলি ক'ব লাগিব দুজন সিনিয়ৰ প্লেয়াৰ। গতিকে আৰু যদি আমি নিউজিলেণ্ডৰ কথা ক'বলৈ যাওঁ, ডেৰেল মিটচেল এইজনে মই আগৰ পৰা কৈ আহিছোঁ যে ভাৰতৰ বিৰুদ্ধে সদায় ভাল খেলে, প্ৰায়ভাগ সময়তে ভাৰতৰ বিৰুদ্ধে ভাল খেলে আৰু এদিনীয়াৰ টপ লেভেলৰ এজন প্লেয়াৰ হয়। এদিনীয়া ফৰ্মেটটো বহুত ভাল খেলে, গোটেই অল ফৰ্মেটে প্লেয়াৰ হয়, কিন্তু এদিনীয়াত আমি দেখিছোঁ ৱৰ্ল্ড কাপত আমি দেখিছোঁ ইণ্ডিয়াৰ বিৰুদ্ধে 100 মাৰিছে। দেন বিভিন্ন সময়ত দেখিছোঁ WTC ফাইনেলে হওক বা বিভিন্ন সাৰ্কিটত তেখেতে ভাল খেলে, বিভিন্ন প্লেটফৰ্মত তেখেতে ভাল খেলে। আমি দেখিছোঁ IPLৰ বাদে নিজৰ দেশৰ কাৰণে যেতিয়া খেলাৰ কথা আহে কিন্তু এজনে নিজৰ বেষ্ট দিয়ে আমি দেখিবলৈ পাওঁ। গতিকে আজি যদি আপোনালোকক স্কোৰ কাৰ্ডখন মই দেখুৱাবলৈ যাওঁ, প্ৰথম 284 ৰান কৰিছিলে ইণ্ডিয়াই, 285 ৰানৰ টাৰ্গেট, 7টা উইকেটৰ লোকচানত। ৰোহিতে 24, শুভমান গিলে 56 ৰান কৰিলে, শুভমান গিলে ঠিকেই খেলিলে। কোহলিয়ে 29টা বলত 23, শ্ৰেয়াছ আয়াৰে 17টা বলত 8, আয়াৰ ফ্লপ মাৰিছে। দেন KL ৰাহুলে বচাবলগীয়া হ'ল 92টা বলত 112। KL ৰাহুলে কৰাৰ কাৰণে ইমানখিনি ৰান হ'ল আজি। জাদেজাই যথেষ্ট এটা শ্ল' ইনিংছ খেলিলে, 44টা বলত 27, যেহেতু উইকেটো গৈ আছিলে। NK ৰেড্ডিয়ে 21টা বলত 20, দেন হৰ্ষিত ৰাণা 4টা বলত 2, চিৰাজ 3টা বলত 2। বাকি তেওঁলোকৰ বোলিঙৰ কথা ক'বলৈ গ'লে জেমিছনে 70 এটা, ফোক্সে 67 এটা, ক্লাৰ্কে 56 3টা, ক্লাৰ্কে ভাল বোলিং কৰিলে আজি। লেনক্সে 42 এটা আৰু ব্ৰেচৱেলে 34 এটা, দেন ফিলিপছৰ উইকেট নাই। গতিকে এওঁলোকৰ বলাৰসকল কিন্তু যদিও বা নতুন বলাৰ আনিছে, প্ৰায়ভাগ ভাল কৰিছে, কিন্তু বলিং কিন্তু বেয়া কৰা নাই। নতুন কিন্তু প্লেয়াৰ বনোৱাৰ ক্ষেত্ৰত কিন্তু এওঁলোকক মানিছোঁ, নতুন প্লেয়াৰক কেনেকৈ চান্স দি পেলাই আগবঢ়াই নিব লাগে বহুত গুৰুত্বপূৰ্ণ। ইণ্ডিয়াৰ বিৰুদ্ধে এইটো চিৰিজ তেওঁলোকৰ কাৰণে এটা টান চিৰিজ, কাৰণ বাহিৰত খেলিবলৈ আহিছে ন। গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে কিন্তু এওঁলোকে নতুন প্লেয়াৰ পঠিয়াই কিন্তু গ্ৰ' কৰিব পৰাটো কিন্তু সেইটো তেওঁলোকক ক্ৰেডিট দিব লাগিব আমি নিউজিলেণ্ডৰ টিমটোক। বাকি নিউজিলেণ্ডৰ এই যিটো টাৰ্গেট আছিলে 47.3 অভাৰত প্ৰাপ্ত কৰিলে, যথেষ্ট কেইটা বল বাকিয়ে থাকিলে, 15টা বল বাকী থাকিলেগৈ। কনৱে 16 ৰানত আউট হৈছিলে, নিকলছে 10, প্ৰথমতে উইকেট লৈছিলে যদিও পাছলৈ উইকেট ল'ব নোৱাৰিলে মিডল অভাৰবিলাকত। উইল ইয়ংগে আপোনালোকে দেখিবলৈ পালে 87 ৰান কৰা আমি দেখিবলৈ পালোঁ, তেখেতে ভালেই খেলিলে। দেন তেখেতৰো কিন্তু 100 এটা মিছ হ'ল আজি। বাকী ডেৰেল মিটচেল নট আউট হৈ থাকিলে। গতিকে এইটো এটা সাংঘাতিক প্লেয়াৰ, যেতিয়ালৈকে এইজনে খেল জিকাই নাহে তেতিয়ালৈকে আউট নহয়। আউট নোহোৱাকৈ থাকে লিকটীয়া জীৱ বুলি আমি ক'ব লাগিব। উইলিয়ামছনৰ টাইপতেই খেলে বুলি ক'লেও ভুল নহ'ব। উইলিয়ামছন আগতে এনেকুৱা আছিলে, এইটো চিৰিজত বাৰু উইলিয়ামছন নাই, তথাপিতো উইলিয়ামছন নাই যদিও কিন্তু ডেৰেল মিটচেলে উইলিয়ামছনৰ কামটো আজি কৰিছে। 117টা বলত 131, নট আউট হৈ পেলাই ঘূৰি আহিছে, টিমক জিকাই আনিছে, তাতকৈ আৰু কি লাগিছে। গ্লেন ফিলিপছে 25টা বলত 32 ৰান, এনেকুৱা ধৰণৰ ইনিংছ খেলা আমি দেখিবলৈ পালোঁ। গতিকে বলিঙৰ অলপ ফেইলিয়াৰ আছে, কিন্তু ৰানটো অলপ লাগিছিলে। ছেকেণ্ড ইনিংছত যদি বেটিং কৰে তেতিয়া ডিউ ফেক্টৰটো আহে, যে বলাৰসকলৰ অলপ কঠিনতাৰ সন্মুখীন হ'বলগীয়া হয়, বল পিছলি যায়, সেইটো এটা কথা থাকে বাৰু ডিউ ফেক্টৰটো। গতিকে সেইটো টছটোও মেটাৰ কৰে, কিন্তু আমি আশা কৰিছোঁ যে যিখন ফাইনেল 18 জানুৱাৰীত ইয়াৰ ফাইনেল হ'ব, এটা কথা ভাল হ'ল যে আমি ফাইনেল এখন চাব পাৰিম। 18 জানুৱাৰীত এখন মানে চিৰিজ ডিচাইডাৰ হ'ব ন, চিৰিজটো নাহাৰক মুঠতে, 18 জানুৱাৰীত লাষ্ট খেল, ফাইনেল খেল, সেইখন যদি জিকে তেতিয়া চিৰিজটো পাব, আৰু সেইখন যদি হাৰে চিৰিজ গ'ল। আমি চিৰিজটো যোৱাটো আমি নিবিচাৰিম, T20 চিৰিজ আহিব এইটো বেলেগ কথা, T20 চিৰিজত বাৰু আমি জিকিম, কিন্তু এদিনীয়া চিৰিজটো হাতৰ পৰা গ'লে বেয়া লাগিব কিন্তু। কাৰণ নিউজিলেণ্ডে একেবাৰে 100% ষ্ট্ৰং টিম লৈ অনা নাই, ইণ্ডিয়াও লৈ অনা নাই, তথাপিতো ঘৰত কিন্তু তেনেকৈ কিন্তু হৰুৱালে একদম গ্ৰহণযোগ্য কথা নহয়। গতিকে যি কি নহওক লাষ্ট খেলখন আমি জিকাটো আশা কৰিছোঁ। গতিকে আজি বলিঙৰ কথা ক'বলৈ গ'লে চাওক, চিৰাজে উইকেট নাপালে, 41ত উইকেট নাই,
হৰ্ষিত ৰাণাই 52ত এটা, প্ৰসিদ্ধ কৃষ্ণাই 49ত এটা। প্ৰসিদ্ধ কৃষ্ণাৰ উইকেটটো ভাল আছিলে, ৰাণ তেনেকৈ দিয়া নাই, কিন্তু আৰু ল'ব পাৰিব লাগে, অকল এটা উইকেট ল'লে কি হ'ব। নীতিশ কুমাৰ ৰেড্ডীৰ উইকেট নাই, নীতিশ কুমাৰ ৰেড্ডীকতো সেয়া সমালোচনা হৈ আছিলে, উইকেটো ল'ব পৰা নাই, ৰাণ বাৰু দিছে নে দিছে সেইটো বেলেগ কথা। ৰবীন্দ্ৰ জাদেজা একেবাৰে বলিং চলা নাই, প্ৰথমখনটো ফ্লপ আছিলে, আজিও ফ্লপ, 8 অভাৰত 44 ৰান। কুলদীপ যাদৱ 10 অভাৰত 82 ৰান এটা, গতিকে কুলদীপো চলা নাই। কুলদীপ যদি চলি যায় তেতিয়াও কিন্তু ইমান টেনশ্যন নাথাকে মানে, কুলদীপে যদি উইকেট 3-4টা উলিয়াই দিয়ে ইণ্ডিয়া জিকিয়ে যায়। চ' আজি কুলদীপে উইকেট উলিয়াব নোৱাৰিলে, বিশেষকৈ ডেৰেল মিচেল আৰু উইল ইয়ং এইকেইজনে যিহেতুকে ডাঙৰ ইনিংছ খেলিলে, এইকেইজনক সোনকালে সস্তাত আউট কৰাৰ দৰকাৰ আছিলে, সেইটো কৰিব নোৱাৰিলে। 50 মানতে যদি আউট কৰি দিলেহেঁতেন দুইটাক তেতিয়াও কিবা এটা চান্স আছিল, কিন্তু একো নাই, হৈ যায়, ক্ৰিকেটৰ খেলত হৈ যায়। এটা কথা যে আমাৰো হাৰ্দিক পাণ্ডিয়া বুমৰাহৰ দৰে প্লেয়াৰ নাই, সেইটো চাবতো লাগিবই, T20 ৱৰ্ল্ড কাপ আহি আছে, তাৰ সেইটোৱে মেইন ন এতিয়া, গতিকে এদিনীয়াৰ কাৰণে ইমান এতিয়া গুৰুত্ব নাই দিয়া নিচিনাই লাগে, কিন্তু যি কি নহওক এদিনীয়াৰ কাৰণে গুৰুত্ব দিব লাগিব। T20 ৱৰ্ল্ড কাপৰ পাছত বাকী বহুতকেইটা এদিনীয়া চিৰিজ আছে, আৰু সিফালে 27 চন পাবহিয়ে, গতিকে এদিনীয়াৰ কাৰণে প্ৰস্তুত হ'বলৈ টাইম আছে এতিয়াও, তথাপিতো জিকিব লাগে মুঠতে। ঘৰত হৈছে, চাউথ আফ্ৰিকাৰ লগত লাষ্ট টাইম এনেকুৱা হৈছিলে পৰিস্থিতি যে শেষৰখন জিকিবলগীয়া আছিলে, এই বস্তুটো আকৌ পুনৰাবৃত্তি হওক। চাউথ আফ্ৰিকাৰ লগত যদি চিৰিজটো 2-1 জিকিছে, এইটো 2-1 জিকিলে আমাৰ ভাল লাগিব। গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ, ইমান টেনশ্যন ল'বলগীয়া নাই, কিন্তু হাৰিবলৈ নহ'ব মুঠতে, সেইটোকে আশা কৰিছোঁ লাষ্টখন। আৰু এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব অলপ, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব, হাইপ দিব, আজি এটা মানুহে 4বাৰকৈ হাইপ দিব পাৰে, সেইটো কৰি দিব আপোনালোকে, তেতিয়া চেনেল আগবাঢ়ি যোৱাত সহায় হয়। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ, ধন্যবাদ।